ADREৰ টোৰ জৰিয়তে যিসকল কেণ্ডিডেট এইটো ডিপাৰ্টমেণ্টত তেওঁলোক নিয়োজিত হ'ব তেওঁলোকৰ ক্ষেত্ৰত প্ৰথম দৰমহাৰ ক্ষেত্ৰত এখন চিঠি এখন আমি দেখিবলৈ পাইছোঁ। এইটো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম এখন ক'ৰ পৰা আহিছে আৰু কি সংক্ৰান্তত আহিছে আৰু কি ধৰণে কথাখিনি ইয়াতে ব্যক্ত কৰা হৈছে আমি গোটেইখিনি কথা ইয়াতে ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ থাকিলে আপোনালোকলৈ যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাবৰ কাৰণে ডেইলি। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য চিফ ইঞ্জিনিয়াৰৰ ফালৰ পৰা আহিছে এইখন 1/11/2025 তাৰিখত এই যিখন নটিফিকেশ্যন বা চিঠি এই চিঠিখন আহিছে। ছাবজেক্টটো যদি আমি চাওঁ ছাবজেক্টটো আপোনালোকে ক্লিয়াৰলি দেখা পাইছে। ৰিগাৰ্ডিং ছাবমিশ্যন অফ বাজেট এষ্টিমেট ইফ ৰিকুৱাৰ্ড ফৰ দ্য এনচুৰিং কেণ্ডিডেট টু বি এপইণ্টেড আণ্ডাৰ ADRE 2। ADRE 2ৰ মাধ্যমেৰে এই ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত যিখিনি মানুহ ইয়াতে তেওঁলোকে এপইণ্টমেণ্ট লাভ কৰিব তেওঁলোকৰ বাজেটক লৈ প্ৰথম চেলাৰীক লৈ এইটো চিঠি আহিছে। পঠিয়াই দিছে আপোনাৰ অল এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ্ছ, দ্য ডিৰেক্টৰ আছাম ৰোড ৰিচাৰ্চ ট্ৰেইনিং ইনষ্টিটিউট, অল ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ্ছ, অল এক্সিকিউটিভ ইঞ্জিনিয়াৰ্ছ, অল DDOs তেওঁলোকলৈ পঠিয়াই দিয়া হৈছে। চাওক ইয়াতে কি লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট কোটেড এবভ আই এম ডিৰেক্টেড টু কনভে দ্য ইনফৰমেশ্যন ডেট all as per your submitted data regarding appointment of grade 3 and grade 4 post under ADRE 2 which is likely to be completed soon therefore যিখিনি এইটো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত যিখিনি ADRE grade 3 আৰু grade 4 ডাটা দিয়া হৈছিলে ফুলফিল কৰাক লৈ পেলাই নিযুক্তি দিয়াক লৈ পেলাই আৰু যিহেতু এই পোষ্টখিনি অতি শীঘ্ৰেই তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব, you are requested to make sure that necessary budgetary provision for the first salaries available under your respective head of account। আৰু সেইকাৰণে এইটো নিশ্চয়তা প্ৰদান কৰিব দিছে যে যিখিনি নেচেচাৰী বাজেট থাকিব লাগে সেই বাজেটৰ প্ৰভিজনখিনি প্ৰথম চেলাৰী যাতে এভেইলেবল থাকে আণ্ডাৰ ইয়ৰ ৰেচপেক্টিভ হেড অফ একাউণ্ট। হেড অফ একাউণ্টত যাতে প্ৰথম চেলাৰী দিবৰ কাৰণে সেই পইচাখিনি থাকে, মজুত থাকে, বাজেট থাকে, সেইটোৰ ক্ষেত্ৰত এখন ইয়াতে চিঠিখন আহিছে। তাৰ তলত কি লিখিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। অলছ' ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট বাজেট প্ৰপ'জেল ফৰ এনি শ্বৰ্টফল অফ বাজেটাৰী প্ৰভিজন meant for the ensuing candidates to be appointed under ADRE 2 under your estimated so that salary may be available to them for the current financial year. Report must be submitted within 3 working days from the issuance of this letter by 3/11/2025 through email. ইয়াতে email ID এটা দিছে, failing which it will be assumed that no additional budget allocation is required for your establishment under salary head of account। এইখিনি কথা অৰ্থটো এইটোৱেই যে ইয়াৰ উপৰিও যদি আপোনাৰ প্ৰতিষ্ঠানৰ অধীনত নিযুক্ত হ'ব লগা উক্ত প্ৰাৰ্থীসকলৰ বাবে বেতন মুকলি কৰিবলৈ প্ৰয়োজনীয় বাজেটৰ ঘাটি থাকে তেনেহ'লে চলিত বছৰৰ ভিতৰত তেওঁলোকৰ বেতন মুকলি কৰিবলৈ প্ৰয়োজনীয় বাজেট প্ৰস্তাৱ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই সম্পৰ্কীয় প্ৰতিবেদন চিঠিখন জাৰি কৰাৰ তাৰিখৰ পৰা 3 কাৰ্যদিনৰ ভিতৰত অৰ্থাৎ 3/11/2025 তাৰিখৰ ভিতৰত ইমেইল মাধ্যমৰ জৰিয়তে কৰিব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল নকৰা হ'লে আপোনাৰ প্ৰতিষ্ঠানৰ বাবে বেতন মুক্তিৰ অধীনত অতিৰিক্ত বাজেটৰ প্ৰয়োজন নাই বুলি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। আৰু এই বিষয়টোক অত্যন্ত তৎকালীন আৰু গুৰুত্ব মষ্ট আৰ্জেণ্ট এণ্ড ইম্পৰ্টেণ্ট হিচাপে বিবেচনা কৰা হৈছে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিলোঁ ইয়াতে আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি। বাজেট এলোকেশ্যনৰ লৈ পেলাই এই কথাখিনি আহিছিলে আৰু যিখিনি আপোনাৰ বাজেট আছেনে নাই সেই কথাটো ইয়াতে এনচিয়ৰ কৰিবলৈ কোৱা হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।